নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তামুলপুৰ ডিষ্ট্ৰিক্টত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এডুকেশ্যন পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰসমূহৰ বিষয়ে। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ লগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আজি আমি আলোচনা কৰিম 2 নম্বৰৰ বা 2 মাৰ্কৰ কুৱেশ্যনখিনি। কুৱেশ্যন নম্বৰ 2, আধুনিকীকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ আগবঢ়োৱা। উত্তৰটো হ'ব আধুনিকীকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল জ্ঞানৰ বিস্ফোৰণ আৰু দ্বিতীয়টো হৈছে দ্ৰুত সামাজিক পৰিৱৰ্তন। 3 নম্বৰ প্ৰশ্নটো হৈছে পৰীক্ষা সংস্কাৰ সম্পৰ্কত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামৰ্শ আগবঢ়োৱা। পৰীক্ষা সংস্কাৰৰ সম্পৰ্কত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ দ্বাৰা আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল, প্ৰথমটো হৈছে মাধ্যমিক পৰ্যায়ৰ পৰা ছেমিষ্টাৰ পদ্ধতি প্ৰয়োগ কৰিব লাগে। দ্বিতীয়টো হৈছে শিক্ষানুষ্ঠানসমূহত বহি পৰীক্ষাৰ গুৰুত্ব কমাই আনুষ্ঠানিক পৰ্যায়ৰ মূল্যায়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগে। প্ৰশ্ন নম্বৰ 4, ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ বাবে মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল, প্ৰথমটো হৈছে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। দ্বিতীয়টো হৈছে ছাত্ৰ ছাত্ৰীৰ ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগিব। কুৱেশ্যন নম্বৰ 5, অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব উল্লেখ কৰা। তলত অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব উল্লেখ কৰা হ'ল। 1 নম্বৰ, অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে। পইণ্ট নম্বৰ 2, অগতানুগতিক শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 6, পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা সম্বন্ধ উল্লেখ কৰা। পইণ্ট নম্বৰ 1, আচৰণৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত পৰিপক্কতা আৰু শিক্ষণ এই দুয়োটা প্ৰক্ৰিয়াৰ প্ৰভাৱ পৰিলক্ষিত হয়। পইণ্ট নম্বৰ 2, পৰিপক্কতাই শিক্ষণৰ যোগ্যতা প্ৰদান কৰে আৰু শিক্ষণে পৰিপক্কতাই বহন কৰা সম্ভাৱনীয়তাসমূহ উপযুক্ত দিশত বিকশাই তোলাত সহায় কৰে। এইবাৰ আহোঁ প্ৰশ্ন নম্বৰ 7লৈ। অভ্যাস স্মৃতি কাক বোলে? উত্তৰটো হ'ব প্ৰতিৰূপ স্মৃতিৰ বিপৰীতধৰ্মী স্মৃতি হৈছে অভ্যাস স্মৃতি। এইবিধ স্মৃতি যিকোনো ক্ৰিয়াৰ যান্ত্ৰিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত লাভ কৰা হয় বাবে ইয়াক অভ্যাস স্মৃতি বোলা হয়। এই স্মৃতি লাভৰ ক্ষেত্ৰত মনৰ সংৰক্ষণ ক্ষমতাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান নকৰাকৈ দৈহিকভাৱে অংগ সঞ্চালনৰ পুনৰাবৃত্তিৰ ওপৰত অধিক মনোযোগ দিয়া হয়। প্ৰশ্ন নম্বৰ 8, জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। জনসংখ্যা শিক্ষাৰ দুটা প্ৰয়োজনীয়তা হ'ল, পইণ্ট নম্বৰ 1, সমাজত মহিলা আৰু পুৰুষৰ স্থিতি যে সমান সেই বিষয়ে জনসংখ্যা শিক্ষাৰ দ্বাৰা অৱগত কৰিব পাৰি। পইণ্ট নম্বৰ 2, সুনাগৰিক কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এই জনসংখ্যাৰ শিক্ষা যথেষ্ট সহায়কাৰী। প্ৰশ্ন নম্বৰ 9, মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। মাধ্যমিক শিক্ষাক বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা হ'ল, পইণ্ট নম্বৰ 1, শিক্ষাক উৎপাদনমুখী কৰি তুলিবলৈ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ প্ৰয়োজন। পইণ্ট নম্বৰ 2, যিবিলাকে কোনো ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকক অন্য এটা উপায় দিয়াৰ বাবে এই শিক্ষা বা বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজন। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ 10লৈ। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা।
মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল পইণ্ট নম্বৰ 1 গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ। মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ'ব, সেয়েহে ছাত্ৰ ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। পইণ্ট নম্বৰ 2 নেতৃত্বৰ শিক্ষা। গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে নেতৃত্ব দিব পৰাকৈ উপযুক্ত ব্যক্তি গঢ়ি তুলিব লাগে এই শিক্ষা ব্যৱস্থাই। এবাৰ আহোঁ প্ৰশ্ন নম্বৰ 11লৈ। ভাল স্মৃতিৰ দুটা লক্ষণ লিখা। উত্তৰটো হ'ব ভাল স্মৃতিৰ দুটা লক্ষণ হ'ল দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা। যিবিলাক লোকৰ ভাল স্মৃতিৰ অধিকাৰী হয় তেওঁলোকে যিকোনো বিষয় সহজভাৱে শিকিব পাৰে আৰু তৎক্ষণাত শিকিব পাৰে। পইণ্ট নম্বৰ 2 দীৰ্ঘ সংৰক্ষণ। যিসকল লোক ভাল স্মৃতিৰ অধিকাৰী তেওঁলোকে কোনো এটা বিষয় বা শিক্ষাৰ অভিজ্ঞতাখিনি কি কৰিব পাৰে বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। কুৱেশ্যন নম্বৰ 12 বহুলক কি? উত্তৰটো হ'ব বহুলক হৈছে কেন্দ্ৰীয় প্ৰৱণতাৰ তৃতীয় জোখ। সামগ্ৰীৰ শ্ৰেণীত যিটো ৰাশি আটাইতকৈ বেছি বাৰ থাকে সেই ৰাশিটোৱে হৈছে বহুলক। উদাহৰণস্বৰূপে 8, 9, 10, 10, 11, 10, 12, 14 এই ৰাশিকেইটাৰ ক্ষেত্ৰত বহুলক হৈছে 10, কাৰণ 10 সংখ্যাটো আটাইতকৈ বেছি বাৰ পুনৰাবৃত্তি হৈছে, মানে 3 বাৰ 10 সংখ্যাটো ব্যৱহাৰ হৈছে, সেইকাৰণে এই সংখ্যাকেইটাৰ মাজৰ পৰা 10টোৱে হৈছে বহুলক। শেষৰ প্ৰশ্নটোলৈ আহোঁ। মূল্যবোধ শিক্ষা বুলিলে কি বুজা? উত্তৰটো হ'ব মূল্যবোধ শিক্ষাই ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান, ধাৰণা, অভ্যাস আদিকে সূচায়। মূল্যবোধ হৈছে এটা বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কাৰ্য সম্পাদন কৰে। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক অকণমান হ'লেও মূল্য দিব পাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।